নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 28 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যত ভয়ংকৰ ভূমিকম্প, 10 মিনিটৰ ব্যৱধানত দুটাকৈ ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। পবিত্ৰ ৰমজান মাহৰ দিনটোতে এক ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, ৰাজ্যৰ দ্বিতীয়টো ভয়ংকৰ ভূমিকম্প। পুনৰ ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ম্যানমাৰ। 7.2 প্ৰাবল্য অনুমান কৰক। 7.2 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে এইবাৰ 7 প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। প্ৰথম ভূমিকম্পৰ 10 মিনিটৰ ব্যৱধানত দ্বিতীয়টো ভূমিকম্প ৰাজ্যত অনুভূত হৈছে। মাত্ৰ 10 মিনিটৰ ব্যৱধানত দুটাকৈ ভূমিকম্প। প্ৰথম ভূমিকম্পৰ সময় আছিল 11:50 আৰু দ্বিতীয়টো ভূমিকম্পৰ সময় হৈছে 12:03। আজি পবিত্ৰ জুমাৰ নামাজৰ দিনটোতে ৰাজ্য জোকাৰি গৈছে ভূমিকম্পই। এই মুহূৰ্তত ডাঙৰ খবৰ, দুয়োটা ভূমিকম্পতে অসমৰ বাক্সা জিলাৰ ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে। ইয়াৰ উপৰিও চুবুৰীয়া ৰাজ্য মিজোৰামত বিস্তৰ ক্ষয় ক্ষতি হৈছে। বহু লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু দ্বিতীয়টো ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছে সমগ্ৰ ৰাজ্য। আন এটা খবৰ হৈছে মুছলমানৰ আবেগক লৈ খেলিছে মোদী চৰকাৰে। ৱাকফ বিধেয়কে ধ্বংস কৰিব মুছলমানক। কোনে এইদৰে ডাঙৰ মন্তব্য কৰিছে? ৱাকফ বিধেয়কক লৈ এইদৰে কোনে খৰাব হৈ পৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, ৱাকফ সংশোধনী বিধেয়কে ধ্বংস কৰিব মুছলমানক। এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। মুছলমানক শেষ কৰিবলৈ মোদী চৰকাৰে আনিছে ৱাকফ বিধেয়ক। এই বিধেয়ক কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। মুছলমানক বেয়াকৈ প্ৰভাৱিত কৰিব ৱাকফ বিধেয়কে। ৱাকফ বিধেয়কে মুছলমানৰ সকলো অধিকাৰত বাধাৰ সৃষ্টি কৰিব। ৱাকফৰ জৰিয়তে মুছলমানৰ আবেগক আঘাত সনা হৈছে। মুছলমানক প্ৰাপ্য আৰু অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচৰা হৈছে। ভাৰতৰ মানুহে সম্প্ৰীতিৰ বান্ধোনেৰে বান্ধ খাই আছে। সংবিধানে সকলো লোককে নিজৰ ধৰ্ম অনুকৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। মোদী চৰকাৰে সময় থাকোঁতে নিজৰ সিদ্ধান্ত সলনি কৰক। কৰ্ণাটকৰ পিছত এইবাৰ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ তামিলনাডু চৰকাৰৰ। আন এটা ডাঙৰ খবৰ হৈছে পুনৰ আজি সাজু হওক 7:30 সময় মনত ৰাখক। 7:30 লগে লগে আজি সময়ত নামিব CSK বনাম RCB। দুইটা দলৰ হাই ভোল্টেজ মেচ অনুষ্ঠিত হ'ব আজি সন্ধিয়া 7:30 লগে লগে। আপোনাৰ মতে কোনটো দল আজিৰ খেলখনত জয়ী হ'ব সেয়া আমাৰ কমেণ্টত জনাব পাৰে। সময়ত নামিব আজি CSK ভাৰ্চেছ RCB। দুইটা শক্তিশালী দল আজি সময়ত নামিব। কোনে কিমান ৰান সংগ্ৰহ কৰিব, কোন জয়ী হ'ব RCB নে CSK, কোনটো দলক আপুনি সমৰ্থন কৰে আমাৰ কমেণ্ট খোলা আছে, জনাব পাৰে। এটা ডাঙৰ খবৰ হৈছে এইবাৰ এটা ডাঙৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। গৰম আৰম্ভ হোৱাৰ লগে লগে আৰু এটা ভয়ংকৰ আগজাননী। এইবাৰ গৰম 49 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পোৱাৰ আশংকা। এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে এটা উদ্বেগজনক খবৰ, কিয়নো উৎকট গৰমে দহিব এইবাৰ ৰাজ্য। 49 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা। এই মুহূৰ্তত ব্ৰেকিং নিউজ, মাৰ্চ মাহতে উৎকট গৰম, প্ৰচণ্ড গৰমে দহিব সমগ্ৰ ৰাজ্য। 49 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব তাপমাত্ৰা। এপ্ৰিলৰ পৰা জুন মাহলৈকে বৃদ্ধি পাব হিট ৱেভ। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে দেশত বৃদ্ধি পাব তাপমাত্ৰা। সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এপ্ৰিলৰ পৰা জুন মাহলৈকে বৃদ্ধি পাব হিট ৱেভ। জলবায়ুৰ পৰিৱৰ্তনৰ বাবে দেশত বৃদ্ধি পাব তাপমাত্ৰা। দেশৰ কেইবাটাও প্ৰান্তত আজিৰ দিনটোত তাপমাত্ৰা সৰ্বাধিক 45 ডিগ্ৰী। গৰমক লৈ স্বাস্থ্য বিশেষজ্ঞৰ বিশেষ সতৰ্কবাণী। আগন্তুক 3টা মাহত গৰমৰ বাবে বৃদ্ধি পাব পাৰে বিভিন্ন ৰোগ, বদহজম, মূৰৰ বিষ আদি বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগাৰ আশংকা প্ৰকাশ কৰা হৈছে। এটা উদ্বেগজনক খবৰ। সমস্যাৰ পৰা হাত কাঢ়িবলৈ মানি চলক চিকিৎসকৰ পৰামৰ্শ। আপুনি কুহুমীয়া গৰম পানীৰে আৰম্ভ কৰক দিনটো। নিজকে নিৰোগী কৰি ৰাখিবৰ বাবে অধিক মছলাযুক্ত খাদ্য আপুনি বৰ্জন কৰি চলক। দোকানৰ ৰঙীন শীতল পানীয়ৰ বিপৰীতে নেমুৰ ৰস সেৱন কৰক। আপুনি
হিট ৱেভৰ পৰা হাত কাঢ়িবৰ বাবে ঘৰৰ বাহিৰলৈ ওলালে ব্যৱহাৰ কৰক ছাতি টুপি ইত্যাদি প্ৰচণ্ড ৰ'দত পৰাপক্ষত বাহিৰলৈ যোৱাৰ পৰা আপুনি বিৰত থাকক আৰু এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে এক ডাঙৰ মন্তব্য কৰিছে ট্ৰাকত নিয়া গৰুবোৰ গো মাতা নহয় গো পিতা গৰু সৰবৰাহ সন্দৰ্ভত উত্তৰ দিছে শিলাদিত্য দেৱে ট্ৰাকত গো মাতা নহয় গো পিতা গৈ আছে গৰু সৰবৰাহৰ ক্ষেত্ৰত আওপকীয়াকৈ উত্তৰ দিছে শিলাদিত্য দেৱে গো মাতা নহয় গো পিতা গৈ আছে গৰু সৰবৰাহ সন্দৰ্ভত এইবাৰ শিলাদিত্য দেৱৰ মন্তব্য আন এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ হৈছে এইবাৰ ভাষণ দি থকাৰ সময়তে প্ৰতিবাদৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ভাষণত বাধা দিয়াৰ চেষ্টা প্ৰতিবাদকাৰীৰ এই মুহূৰ্তত বিগ পলিটিকেল আপডেট জনোৱাৰ চেষ্টা কৰিছো ভাষণ দি থকাৰ সময়তে প্ৰতিবাদৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰীৰ ভাষণত বাধা দিয়াৰ চেষ্টা একাংশৰ গো বেক ধ্বনি এবাৰ প্ৰতিবাদকাৰীৰ অক্সফোর্ডত ভাষণ দি থকাৰ সময়তে মমতা বেনাৰ্জীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে মহিলা শিশুৰ সামাজিক বিকাশৰ বিষয়ত ভাষণ দিছিল মমতা বেনাৰ্জীয়ে আৰজিকৰ হস্পিটেলৰ ঘটনা সন্দৰ্ভত একাংশই জবাবদিহি কৰিছে মুখ্যমন্ত্ৰীগৰাকী এই মুহূৰ্তত ডাঙৰ খবৰ প্ৰতিবাদকাৰীক প্ৰত্যুত্তৰ দি শান্ত কৰাৰ চেষ্টা মমতা বেনাৰ্জী খালীৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আন খবৰ হৈছে ৰমজানৰ শেষৰটো জুমাৰ আজিৰ দিনটোত নামাজ আদায় কৰা নহল বহু লোকৰ ৰাজ্যত পবিত্ৰ ৰমজানৰ শেষৰটো শুকুৰবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে সিলিন্ডার বিস্ফোরণ ঘটি 12 গৰাকীকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ পৰিছে এই মুহূৰ্তত জনাই আছো এক দুখ লগা খবৰ কিয়নো মতিবুৰ ৰহমান মফিদা খাতুন জাহারুল হক আবু কামাক শেখ মফিদুদ্দিন শেখ এইদৰে 12 গৰাকীকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈ পৰিছে অগ্নিদগ্ধ হোৱা সকলৰ ভিতৰত পুৰুষ মহিলাৰ লগতে আছে কেঁচুৱাও কামৰূপৰ পৰকুনাৰ এটা ইটাভাটাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আজিৰ খন্দিয়াৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ঘৰত চলিছে অভিযান দিলৱাৰ হুছেইনৰ চৰকাৰী বাসগৃহত দুবাৰকৈ অভিযান চলোৱা হৈছে দিলৱাৰ হুছেইনক লগত লৈ অভিযান চলাইছে আৰক্ষীয়ে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো পৰিচয় পত্ৰ বাহনৰ নথিপত্ৰ জব্দ পানবজাৰ আৰক্ষী দিলৱাৰ হুছেইনে কৈছে মই আইনৰ লগত জড়িত মানুহ ন্যায়ালয়ৰ ওচৰত সম্পূৰ্ণ আস্থা আছে এই মন্তব্য কৰিছে দিলৱাৰ হুছেইনৰ চৰকাৰী বাসগৃহত দুবাৰকৈ অভিযান চলোৱা হৈছে পৰিচয় পত্ৰ বাহনৰ নথিপত্ৰ জব্দ কৰিছে পানবজাৰ আৰক্ষীয়ে আন এটা খবৰ হৈছে ৰাজ্য তথা দেশ কপাই যোৱা এক গাৰ্নুম খিউৰি উঠা ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হৈছে পত্নীক হত্যা কৰি মৃতদেহ সুস্কেটত ভৰাইছে নিষ্ঠুৰ স্বামীয়ে বাংগালুৰুত চুৰিৰে হানি খুচি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিছে স্বামীয়ে গৌৰী সাম্পেকাৰ নামৰ ৩৬ বছৰীয়া মহিলাক হত্যা কৰি পলায়ন স্বামী ৰাকেশ খেৰাকাৰৰ মহাৰাষ্ট্ৰৰ পুনেত গ্ৰেপ্তাৰ হৈছে অভিযুক্ত স্বামী পেছাত স্বামী স্ত্ৰী দুয়োজনাই আছিল ইঞ্জিনিয়াৰ বাংগালুৰুত সফটৱেৰ ইঞ্জিনিয়াৰ ৰূপে কৰ্মৰত আছিল দুয়ো পত্নীক হত্যা কৰি মৃতদেহ সুস্কেটত ভৰাইছে স্বামীয়ে বেংগালুৰুৰ চুৰিৰে হানি খুচি লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে আন এটা ডাঙৰ খবৰ হৈছে আজি ৰমজান মাহৰ অন্তিমটো পবিত্ৰ জুমাৰ নামাজ ৰমজান মাহৰ আজি অন্তিমটো পবিত্ৰ শুকুৰবাৰ ইছলামিক ৰীতি নিয়মেৰে আজি আদায় কৰা হৈছে পবিত্ৰ নামাজ এই মুহূৰ্তৰ ডাঙৰ খবৰ আজি ইফালে পবিত্ৰ সবে কদৰ আৰু কোটি কোটি মুছলমান লোকে ৰোজা ৰাখি আদায় কৰিছে আজি জুমা নিশা পবিত্ৰ সবে কদৰ পাৰ কৰাৰ পাছতে আজি জুমাৰ নামাজ আদায় কৰিছে আৰু মাত্ৰ
তিনিটা দিনহে বাকী আছে আৰু তাৰ পিছতেই সমগ্ৰ দেশ জুৰি উদযাপন কৰা হ'ব পবিত্ৰ ঈদ সবে কদৰ ৰাতিটো হৈছে ৰহমত আৰু বৰকতৰ ৰাতি কালি পাৰ কৰা হৈছে আৰু মাত্ৰ তিনিটা দিন বাকী আছে তাৰ পিছতেই সমগ্ৰ দেশ জুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিব পবিত্ৰ ঈদ পৰৱৰ্তী আন এটা ভাল খবৰ হৈছে হাতত মাত্ৰ তিনিটা দিনহে বাকী আছে আৰু 1 এপ্ৰিল তাৰিখ মনত ৰাখক লাখপতি হ'ব 39 লাখ মহিলা 39 লাখ মহিলাৰ কপাল ফুলিব হাতত মাত্ৰ তিনিটা দিন বাকী আছে আত্মসহায়ক গোটৰ মহিলা হ'ব লাখপতি এটা ব্ৰেকিং নিউজ চূড়ান্ত তালিকা প্ৰকাশ কৰিছে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ 126টা সমষ্টিৰ 39 লাখ মহিলাৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন এই মুহূৰ্তত ভাল খবৰ গছপুলি ৰোৱা 39 লাখ মহিলাই পাব 10,000 কোটি টকা প্ৰকাশ কৰা হৈছে আত্মসহায়ক গোটৰ মহিলাৰ তালিকা এইসকলে 1 এপ্ৰিলত লাভ কৰিব ধন জিলাই জিলাই নাম প্ৰকাশৰ হাজাৰ মহিলাৰ নাম প্ৰকাশ হৈছে আৰু 1 এপ্ৰিলত একাউণ্টত হুৰে সোমাব ধন তাৰিখটো মনত ৰাখক প্ৰথম পৰ্যায়ত 10,000 পৰৱৰ্তী পৰ্যায়ত বাকী টকা দিয়া হ'ব তালিকাত নাম অহা মহিলাসকলে 1 এপ্ৰিলত লাভ কৰিব ধন